মাজুলী ৰাইজে উন্নয়ন বিচাৰিছে যি 16 বছৰ একো হোৱা নাছিল কংগ্ৰেছ চৰকাৰ দিনত 2016ৰ পৰা বৰ্তমানলৈকে এতিয়া জিলা অফিচৰ পৰা ধৰি জিলাৰ পৰা ধৰি ইউনিভাৰ্চিটিৰ পৰা ধৰি মডেল কলেজৰ পৰা ধৰি পলিটেকনিক কলেজৰ পৰা সব দিয়া হ'ল ৰাস্তা যোৰহাট মাজুলী দলং দিয়া হ'ল ধুনাগুৰি দলং দিয়া হ'ল যিমান ৰাস্তা পদূলি লাগে সব দিয়া হৈছে আজি প্ৰত্যেকজন ব্যক্তিয়ে বিজেপিৰ বাহিৰে বেলেগ মাজুলীত সোমাবলৈ নিদিওঁ বুলি কৈছে ৰাইজৰ সহযোগিতাটো মই ক'ব নালাগে ৰাইজে ক'ব আৰু আপোনালোকে টিভিয়ে চেনেল থকা মানুহবোৰ গম পাইছে দেখিছে কাৰণ যিজন কংগ্ৰেছ পাৰ্টিজনৰ মানুহ কিমানজন হয় আমাৰ কিমান হয় মই যে অলপ আগত ক'লোঁ কাৰণ কংগ্ৰেছ চৰকাৰ এতিয়া কংগ্ৰেছ দল নহয় মিয়া দল এই মিয়া দলত আমাৰ অসমীয়া তেজ থকা মানুহ কোনোদিনে তাত নাথাকে আৰু এয়ে গোটেইবোৰ জইন কৰিব আৰম্ভ কৰিছে কিমান ভোটত আচলতে জিকিম বুলি ভাবিছে মই ভোটটো মাজুলীৰ ৰাইজে জানিব মই এতিয়া কৈ লাভ নাই কাৰণ মই যোৱাবাৰ 30,000 মই জিকিছিলোঁ এবাৰ ডাবল কৰিম বুলি কৈছিলোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221